হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এডমিশ্যনৰ কাৰণে দৰ্পণ ৱেবছাইটটোত আপুনি ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো দৰ্পণত যেতিয়া আপোনালোকে ৱেবছাইটটোলৈ আহিব তেতিয়া আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো প্ৰথম আপোনালোকে যিহেতু ইয়াত নতুনকৈ আবেদন কৰিবলৈ আহিছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এডমিশ্যনৰ কাৰণে, তো ইয়াত আপোনালোকে লগ ইনত নহয়, তলত এটা অপশ্যন আছে ডু নট হেভ একাউণ্ট, ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট। তো ইয়াত আপোনালোকে ক্লিক হিয়াৰত ক্লিক কৰিব আৰু ক্লিক হিয়াৰত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। তো ইয়াত আপোনালোকে চিলেক্ট বৰ্ডত আপোনাৰ মেট্ৰিক পাছ কৰা বৰ্ডখন চিলেক্ট কৰিব। ইয়াত আপোনালোকে ছেবা নে আপোনালোকৰ বেলেগ কিবা বৰ্ড আছিলে সেইখন, তাৰপিছত চিলেক্ট ক্লাছ 10 এক্সাম পাছিং ইয়েৰ। তো পাছিং ইয়েৰটো ইয়াত চিলেক্ট কৰিব। তাৰপিছত আহিলে আপোনালোকৰ নেম অফ ক্লাছ 10 এক্সামিনেশ্যন, ইয়াত আপোনালোকে HSLC আপোনালোকে দিব। তাৰপিছত আহিলে আপোনালোকৰ ৰুল, তো আপোনালোকে আপোনাৰ ৰুলটো কিমান আছিলে সেইটো দিব। তাৰপিছত ৰুলৰ পিছত আহিলে আপোনাৰ নংটো, ৰুল দিয়াৰ পিছত নংটো দিব। টোটেল মাৰ্কটো যিহেতু 600 থাকে, 600ৰ ভিতৰত আপোনালোকে মাৰ্ক অফ 10ত কিমান নম্বৰ পাইছিলে, তো সেই মাৰ্কটো আপোনালোকে ইয়াত দিব। তাৰপৰা মাৰ্ক অফ 10ত মাৰ্কটো দিয়াৰ পিছত আপোনালোকে ইয়াত আহিলে ফুল নেম, তো ফুল নেমত আপোনাৰ যোনটো নাম হয় আপোনাৰ সেই নামটো ইয়াত দিব লাগিব। তো মই ইয়াত ষ্টুডেণ্টজনৰ নামটো দি লৈছোঁ। আপোনালোকেও এনেদৰে নিজৰ নামটো আপোনালোকৰ চাৰ্টিফিকেটত যেনেদৰে আছে ঠিক তেনেদৰে দিব। তাৰপিছত ষ্টুডেণ্টজনৰ যোনটো ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত দিব লাগিব। তো মই তেওঁ ডেট অফ বাৰ্থটো ইয়াত দি লৈছোঁ। আপোনালোকেও এনেদৰে তেওঁ ডেট অফ বাৰ্থটো দি ল'ব। তো ডেট অফ বাৰ্থটো দি হোৱাৰ পিছত ইয়াত আহিলে মাদাৰ্ছ নেম, তেখেতৰ যোনটো মাকৰ নাম হয় মাকৰ নামটো দিব। তাৰপিছত তলত আহিলে ফাদাৰ্ছ নেমত আকৌ তেখেতৰ দেউতাকৰ নামটো দিব। তাৰপৰা গাৰ্জেন নেমত আপোনাৰ মাদাৰ্ছ নেম বা ফাদাৰ্ছ নেম যিকোনো এটা আপোনালোকে ইয়াত দি দিব। তাৰপৰা ইমেইল আইডিটো আপোনালোকৰ অপশ্যনেল হয়, এইটো নিদিলেও হ'ব। আপোনালোকে মোবাইল নাম্বাৰটো দিব লাগিব আৰু মোবাইল নাম্বাৰ যোনটো দিব তাত এটা আপোনালোকে পিনো বনাব লাগে। আৰু মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনালোকৰ মোবাইলটোত এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে ইয়াতে ছাবমিটত ক্লিক কৰিব। আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা পিন নাম্বাৰ দিবলৈ আহিব ইয়াত আপোনালোকৰ 4 ডিজিটৰ, যোনটো আপোনালোকৰ এতিয়া ইয়াত লগ ইন কৰোঁতে দৰকাৰ হ'ব। তো আপোনালোকে পিন নাম্বাৰটো দি আপোনালোকে ছাবমিটত ক্লিক কৰিব। আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ দৰ্পণৰ যোনখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম হয় সেই ফৰ্মখন ইয়াত ছাবমিট হৈ যাব। আৰু আপোনালোকে ইয়াত যোনটো লগ ইনৰ প্ৰথম আমি পেজ পাইছিলোঁ, তাৰপিছতে আপোনালোকে ইয়াৰ পৰা বেক আহি লগ ইন কৰি দৰ্পণৰ আপোনালোকৰ যোনটো ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন হয় সেই এডমিশ্যনৰ কাৰণে আবেদন কৰিব পাৰিব।